শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবোৰত অব্যাহত আছে অবৈধ শিল খনন। জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন। বন বিভাগৰ চকুবুদা কুলিৰ ভাৱত অৱতীৰ্ণ। শিৱসাগৰ জিলাৰ নাজিৰা উপজিলাৰ বিহুবৰ শিলনিত মাজগাঁও অঞ্চলত দিনে নিশাই অবাধে শিল খনন অব্যাহত থকাৰ ফলত অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভয়াৱহ সংকট আহি পৰিছে। শিল মাফিয়াই বন বিভাগ আৰু প্ৰশাসনৰ একাংশ অসাধু কৰ্মচাৰীৰ ছত্ৰছায়াতে এই অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। অবৈধ শিল খননৰ ফলত দিখৌৰ নৈৰ পানী প্ৰদূষিত হোৱাৰ লগতে নদীৰ প্ৰাকৃতিক জলধাৰা বিপদজনকভাৱে সলনি হোৱাৰো আশংকাই দেখা দিছে। এই পৰিস্থিতিয়ে সমীপৱৰ্তী জনসম্পদসমূহত ভৌগোলিক আৰু সামাজিক সংকট ঘনীভূত কৰাৰ লগতে ৰাইজৰ জীৱন জীৱিকাতো ব্যাপক প্ৰভাৱ পেলাইছে। ইপিনে সংবাদ মাধ্যমৰ দীৰ্ঘদিন ধৰি সংবাদ পৰিৱেশন আৰু ৰাইজৰ প্ৰতিবাদৰ পিছতো জিলা প্ৰশাসন আৰু বন বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগ আৰু জিলা প্ৰশাসনৰ একাংশ ঘুষখোৰ বিষয়াৰ পৃষ্ঠপোষকতাত শিল মাফিয়ালৈ ৰঙা দলি চাপাৰি দি বন ধ্বংসযজ্ঞ চলাবলৈ উৎসাহ যোগাই আহিছে। একাংশ সচেতন মহলে দাবী কৰিছে যে বৰ্তমানলৈকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সদৌ নদীৰ প্ৰাকৃতিক ৰূপ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে সমগ্ৰ অঞ্চলতেই এক ভয়ংকৰ পৰিৱেশৰ বিপৰ্যয়ৰ সন্মুখীন হ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।